ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত ধিং মহাবিদ্যালয়ত মুকলি বেহা টকা দিয়ক এডমিশ্যন লওক যিটো সময়ত ৰাজ্য চৰকাৰে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে মাচুল ৰেহাই দি শৈক্ষিক দিশত উত্তৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ত চলিছে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত মুকলি বেহা এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা একাংশ ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়খনৰ উচ্চ বৰ্গৰ সহায়ক আমিল উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুত্বৰ অভিযোগ অনুসৰি পৰীক্ষাত কম নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা ৯,০০০ টকাৰ পৰ্যন্ত লৈ নামভৰ্তি কৰি আহিছে আমিল উদ্দিন নামৰ উচ্চ বৰ্গৰ সহায়কজন আমিল উদ্দিন নামৰ লোকজনে টকা লোৱাতেই ক্ষান্ত থকা নাই এই বিষয়ে ছাত্ৰ ছাত্ৰীৰ কিবা সুধিব বিচাৰিলে ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰ অন্য এক অভিযোগ উত্থাপন হৈছে ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা এইজন দুৰ্নীতিপৰায়ণ ধিং মহাবিদ্যালয় কৰ্মচাৰীৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব মোক আলিমুদ্দিন ছাৰে কৈছে যে বেছি ভালকৈ কথা ক'বা নহ'লে যে ভেজাল লগাই দিম আৰু কৈছে মোক মানে তাই পেলাম এনেকৈ কথা কৈছে আৰু মানে বহুত বেয়া ব্যৱহাৰ কৰিছে কাৰণ ছাৰৰ মানে যিহেতু ছাৰ তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে আমাৰ ষ্টুডেণ্টৰ লগত বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে আৰু কৈছে যে ভালকৈ কথা ক'বা নহ'লে কথা বোলে মোলৈ ভেজাল লগাই দিব মোক বোলে বিজল পেলাই দিব প্ৰব্লেম ক্ৰিয়েট কৰিব মোৰ কথা বোলে এনেকৈ কৈছে আৰু এতিয়া মানে অলপ ভয় খাই আছিলে অলপ কিবা নকৰে এতিয়া মানে ভয়ত আছোঁ এতিয়া আপুনি কি পাৰে অলপ এতিয়া মানে আমি গম পাইছোঁ যে আমাৰ আগত মানে যিমান ল'ৰা ছোৱালী আছে কম পাৰ্চেণ্টেজ 30% সিহঁতৰ নাম আহি গ'ল এতিয়া মানে কথা পাতি ছাৰৰ লগত যেনেকুৱা কথা চাই মোক গালি পাই থাকে মোক হেন তেন মানে টকা মানে কথা বহুত কথা হৈ থাকে মোৰ ৰেকৰ্ডিঙো আছে মোৰ তাত আপুনি লাগিলে শুনিব পাৰে মোক কথা এনেকৈ কথা পাতি আছে যে সুধিলে বোলে চৰিয়াই বোলে এনেকৈ কথা কৈ থাকে কমি থাকে এতিয়া মানে আমাৰ কথা এইটোৱে যে আমাৰ মানে টকাটো মানে উভতাই লাগে কাৰণ আমি গম পাইছোঁ এটা সেইফালে যে কোনো ধৰণৰ টকা নালাগে ইয়াত চব ফ্ৰী এডমিশ্যন হৈ আছে এতিয়া আমাৰ ইয়াৰ পৰা ৭,০০০ টকা ১৪,০০০ টকা নিছে এতিয়া টকাখিনি নিছে আলিমুদ্দিন নাম চাহিল পিছত তাৰ লগত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ পিছত আলিমুদ্দিন ছাৰৰ লগত কেৰাণী আলিমুদ্দিন ছাৰৰ লগত কথা পাতিছে পিছত কৈ আছে যে টকা লাগে ৯,০০০ টকা ৯,০০০ টকা লাগে পিছত এই ৭,০০০ আহিছে লাষ্ট ৭,০০০ টকাৰ পিছত নহ'ব কম নহ'ব ৭,০০০ টকা লাগিব পিছত পাতিলোঁ এইখিনি কথা ধিঙৰ পৰা জয়দেৱ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এপ